হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোকে? আশা কৰোঁ ভালে আছে। অসম পুলিচৰ ৰিজাল্ট ওলাল। ঠিক আছে, অসম পুলিচৰ বাবে AB, UB, APR যিমানখিনি ভেকেঞ্চিজ আছিলে গ্ৰেড 3 চবৰ ৰিজাল্ট ওলাল। ফাইনেলি এতিয়া কি হ'ব, আপোনালোকে অলপ ৱেইট কৰিব লাগিব আপোনালোকৰ নিজৰ এপইণ্টমেণ্ট লেটাৰৰ কাৰণে। আৰু কিছুমান মই তথ্য লিখি আনিছোঁ যে কি ওপৰত মানে আপোনালোকৰ মানে এইটো হেৰি আছিলে, যে ৰায় আছিলে যে আপুনি ছাৰ কেনেকৈ কি কৰিব লাগিব এতিয়া বৰ্তমান আমাৰ। চ' আপোনালোকক মই নতুন এটা আপডেট দি দিওঁ যে সকলোৱে গম পাইছে। মই সেইদিনা একদিন হ'ল চাগে, CM ছাৰে লাইভ আহিছিলে, কৈছিলে যে নৱেম্বৰ মাহত হাজাৰ পোষ্ট আমাৰ অসম পুলিচৰ বাবে ওলাব। এইটো ভিডিঅ' যদি আপুনি নতুন ফাৰ্ষ্ট টাইম এইটো ইয়াতে চেনেলত ভিজিট কৰিছে, আপোনালোকে সকলোৱে গম পাইছে এইটো চেনেল এতিয়ালৈকে টাৰ্গেট দিছে 200+ ল'ৰা ছোৱালীক চিলেকশ্যন হোৱাটো। 200+ মানে কি বেছি হ'ব পাৰে, নাম্বাৰছ মই এইটো কাৰেক্ট ক'ব নোৱাৰোঁ, কিন্তু 200 জাষ্ট মোৰ অনুমানিক এটা ক'লোঁ যে 200+ AB, UB ড্ৰাইভাৰ APRO সকলোৱে চাকৰি পোৱা চিলেক্টেড হোৱা এইটো চেনেলৰ পৰা। মই এইটো বহুত বেছি বহলাই নকওঁ, ঠিক আছে। নেক্সট আছে আপোনালোকৰ নৱেম্বৰ মাহত যেনেকৈ আমাৰ হাজাৰ পোষ্ট ভেকেঞ্চি ওলাব। যেতিয়া ওলাব এডভাৰটাইজমেণ্ট, যেতিয়া ওলাব তেতিয়াৰ পৰা আপোনালোকৰ ক্লাছেছ মই ষ্টাৰ্ট কৰি দিম, ৰেগুলাৰ ক্লাছেছ ষ্টাৰ্ট হৈ যাব। তাৰ আগতে আপোনালোকক মই এটা কথা কৈ দিওঁ, যোনে হেৰি মেথছ উইক আছে বা ৰিজনিং উইক আছে, মই এতিয়াৰ পৰা মানে ডেইলি এটা ক্লাছ ল'ব বিচাৰিছোঁ মেথছ বা ৰিজনিং। এইটো আপোনালোকে সকলোৱে ডেইলি পাই থাকিব, এনেকৈ ৰেকৰ্ডেড ভিডিঅ' থাকিব। মেথছ হওক বা ৰিজনিং হওক, মই আপোনালোকক ৰেকৰ্ডিং কৰি কিনে ভিডিঅ' প্ৰভাইড কৰি থাকিম। কিবা প্ৰব্লেম হ'লে মই এটা টপিক ৱাইজ আপোনালোকক মেথছ ক্লিয়াৰ কৰাই থাকিম, ৰিজনিং টপিক বাই টপিক ক্লিয়াৰ কৰাই থাকিম। নেক্সট আছে আপোনালোকৰ নৱেম্বৰ মাহত এইটো টাৰ্গেটটো ক্লিয়াৰ কৰিলোঁ। কমাণ্ডৰ নতুন ভেকেঞ্চি ওলাব নেকি? বহুতে সুধি আছে যে কমাণ্ডৰ নতুন ভেকেঞ্চি ওলাব নেকি? হয়, আপোনালোকৰ কমাণ্ডৰ নতুন ভেকেঞ্চি ওলাব। কেতিয়াকৈ ওলাব? নৱেম্বৰ মাহতে ওলাব, ঠিক আছে। অ'কে, নৱেম্বৰ মাহতে কেতিয়া ওলাব এইটো মই ক'ব নোৱাৰোঁ, কিন্তু হয় নৱেম্বৰ মাহতে আপোনালোকক ফাইনেলি এটা টাইম, এটা ডেট এনেকুৱা মেনশ্যন কৰা নাই, কিন্তু হয় আপোনালোকে গম পাব। এতিয়া আপোনালোকক আৰু এটা কথা কৈ দিওঁ, চবে 202 পোষ্টৰ কাৰণে যে ৰখাই দিয়া হৈছে, এইটো ভাবি আছে যে কেতিয়াকৈ দিব। DME বা DHSৰ নিচিনা কি আপোনালোকৰ লেট কৰিব নেকি? নাই, এনেকুৱা নাই। আপোনালোকে সোনকালে তাৰ ন'টিছখন পাব। ন'টিছটো ভালে হ'ব লাগে। ন'টিছটোৰ ভিতৰত ধুনীয়াকৈ মেনশ্যন কৰা আছে যে কি আপোনালোকক নেক্সট ফেজত কি কৰিব লাগিব, ঠিক আছে। ন'টিছ আহিলে আপুনি গম পাব, ঠিক আছে। এইটো চৰ্চা হৈ আছে এতিয়া। নেক্সট আছে আপোনালোকক ডকুমেণ্ট। আপোনালোকে যদি ডকুমেণ্টৰ ভিডিঅ' মোৰ আগতে চোৱা নাই, মই আপোনালোকক এইটো ডেছক্ৰিপশ্যন বক্সতো মই দি দিম ডকুমেণ্ট কি লৈ যাব, ঠিক আছে। যদি আপুনি নমিনী, আপুনি এতিয়ালৈকে সঠিক হোৱা নাই যে মই নমিনী কাক দিলোঁ, মাক দিম, দেউতাক দিম, কাক দিম, এইটো যদি সঠিক হোৱা নাই কাৰেক্ট হৈ ল'ব, কিয়নো এইটো নমিনীটো বহুত ইম্পৰ্টেণ্ট। নমিনীটো ফাইনেললৈকে আপোনালোকক চলি থাকিব। পিছত আপুনি চেঞ্জ কৰিব পাৰিব, যদি হেডকোৱাৰ্টাৰত থাকে এইটো চেঞ্জ কৰিব পাৰিব, কিন্তু যেতিয়া জইনিং টাইমত আপোনালোকক এইটো NPS কাৰ্ড অহালৈকে আপোনালোকক এইটো নমিনী থাকিবই লাগিব, ঠিক আছে। এতিয়া যোনে এমপ্লয়মেণ্ট কাৰ্ডখিনি যদি কাৰেকশ্যন কৰোৱা নাই বা বনোৱা নাই, এইটো বনাই ল'ব মোৰ ফালৰ পৰা। যোনদিনা আপোনালোকক ৰিনিউ ডেট আহিব, লাষ্ট ডেট থাকিব, সেইদিনা তাৰ নেক্সট দিনা আপুনি ৰিনিউ কৰি ল'ব। এনেকুৱা মোৰো হৈছিলে, মোৰ ক্ষেত্ৰতো হৈছিলে। মই এনেকৈ ছেম কৰি লৈছোঁ, মই নিজে নতুনকৈ এটা এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো বনাই লৈছোঁ। নেক্সট আছে আপোনালোকক এপইণ্টমেণ্ট লেটাৰ। এপইণ্টমেণ্ট লেটাৰৰ কথা মই কৈ দিওঁ। এপইণ্টমেণ্ট লেটাৰ যিমানখিনি কথা আপোনালোকৰ ফালৰ পৰা আহিছে মোৰ মেছেজ কমেণ্ট বক্সলৈ, এইটো মই আপোনালোকক জনাই দিয়া হৈছে। 25 বা 26ৰ ভিতৰতে আপোনালোকে কিবা এটা ডেট পাব যে এপইণ্টমেণ্ট লেটাৰ বিতৰণ কৰা হ'ব আপোনালোকক সকলোকে। অসম পুলিচৰ হয়, AB হওক, UB হওক, SI হওক, যিমানখিনি হোম ডিপাৰ্টমেণ্ট যিমানখিনি আছে, LP UP যিমানখিনি আছিলে সকলোখিনি ভগাই দিয়া হ'ব। নেক্সট আছে আপোনালোকক আৰু এটা কথা কোৱা হৈছিলে যে ফৰেষ্ট গ্ৰেড 1ৰ ভেকেঞ্চি আহিব নেকি? মই সেইটোও কথা কৈছোঁ যে ফৰেষ্ট গাৰ্ড বা ফৰেষ্ট গ্ৰেড 1ৰ ফাৰ্ষ্ট গ্ৰেডৰ ভেকেঞ্চিও আহিব। এতিয়া আপোনালোকক মই সেইটো কথা কৈ দিওঁ, বহুত ল'ৰাই কি কৰিছে এইবাৰ মানে যাৰ হোৱা নাই, মই এইটো আকৌ ৰিপিট কৰি আছোঁ কিহৰ কাৰণে হোৱা নাই, ঠিক আছে। মই শুনি ল'ব আপোনালোকে। যেনেকৈ আপুনি এটা ল'ৰা হয়, মই এটা ল'ৰা হয়, ঠিক আছে। যেতিয়া মই ৰানিং ফিল্ডত গৈছোঁ, ঠিক আছে, আপুনি কি কৰিছে? ৰানিং কৰিছে। মই কি কৰিছোঁ? ঠিক আছে, আপোনাক চাই আছোঁ কিন্তু ৰানিং কৰা নাই, ঠিক আছে। মই চাইহে আছোঁ, ৰানিং কৰা নাই।
ঠিক আছে মই চাইহে আছোঁ ৰানিং কৰা নাই কিন্তু কি হ'ল মই আপোনাক চাই কি কৰিম এটা অভিজ্ঞতা আহি গ'ল যে মই আপোনাক চাই কিনি ৰানিং কৰিব পাৰিম ৰানিং মোৰ হৈ গ'ল পিছে আপোনাৰ পঢ়াটো যদি আপোনালোকক যেনেকৈ আপুনি ইউনিটি ৱাইজ যদি নপঢ়ে বা দুজন তিনিজনৰ লগত নপঢ়ে আপোনালোকৰ এক্সপিৰিয়েঞ্চটো বিল্ড আপ নহ'ব আপোনালোকৰ যেনেকৈ ৰুমত বহিলে আপোনাৰ 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা বা 2 ঘণ্টা এক্সেছ কিমান 3 ঘণ্টা পঢ়িব তাতকৈ বেছি নপঢ়িব কিন্তু এটা ইউনিটি বনাই কিনি যদি আপুনি 4জন 5জন যদি বহি যায় যে আমি এইটো চাকৰি ল'বই লাগিব যদি ল'ব লাগিব যদি এটা মাইণ্ডছেটত সোমাই যায় তেতিয়া আপুনি কি কৰিব তেতিয়াৰ পৰা ষ্টাৰ্ট কৰিব নিজৰ পঢ়াটো আৰু হয়তো আপুনি চাব 5 ঘণ্টা 6 ঘণ্টা কেনেকৈ পাৰ হ'ল নাজানো আপুনি এইটো সঠিক পাব যে আপুনি ডেইলি এনেকৈ প্ৰেক্টিছ কৰি আছে আপুনি ৰানিঙো কৰি আছে ফিটনেছৰ ধ্যান দি আছে আৰু ৰিটেনৰ কাৰণেও প্ৰিপেৰেশ্যন কৰি আছে দুটাই একেলগে চলি গৈ আছে আপুনি যদি চলি গৈ আছে চলাব পাৰিছে তেতিয়া আপোনালোকৰ চাব কিছুদিনৰ পিছত কিছুদিনৰ পূৰ্বে আপোনালোকে ৰিজাল্টখন নিজৰ বহুত ইম্প্ৰুভমেণ্ট দেখা পাব বহুত ইম্প্ৰুভমেণ্ট হৈ যাব আৰু এইটো গম পাব যেতিয়া মই লাইভ আহি কিনি মই যিমানখিনি জিকে কুৱেশ্যনছ বা ইংলিছ কুৱেশ্যন সুধিম আপোনালোকক এটাও মানে প্ৰব্লেম নহ'ব ডাইৰেক্ট ধুমধামকৈ এনচাৰ দি থাকিব আৰু তাৰপিছত মই মক টেষ্ট যেতিয়া আনিম মক টেষ্ট এইটো চাওঁ এইটো আপোনালোকৰ কাৰণে বেনিফিচিয়াৰী আছে যিমানখিনি মক টেষ্টৰ পৰা মোৰ বহুত ল'ৰা ছোৱালী চিলেকশ্যন হৈছে চ' আপোনালোকক সেইটো কথা কৈছোঁ ফ্ৰী অফ কষ্ট আছে মোক মক টেষ্ট হয়তো এবাৰ পৰা মই চাগে ল'ব পাৰোঁ পইচা কিন্তু নাই মোৰ ফালৰ পৰা মই কৈছোঁ মই ফ্ৰী অফ কষ্ট ৰাখিম যদি আপোনালোকে টাৰ্গেট ৰাখিছে এইটো ভিডিঅ'ত লাইক কৰিব 1000 আৰু কম হ'লেও ছাবস্ক্ৰাইবাৰ আহিব লাগে 1000 তেতিয়া আমি যিমান পাৰোঁ সোনকালে ষ্টাৰ্টিং কৰিম আৰু ষ্টাৰ্টিং ইমান হোৱাৰ পিছত আপুনি এটা টাৰ্গেট চাব যে 1000 মই টাৰ্গেট লৈছোঁ এবাৰ ল'ৰা ছোৱালী চিলেকশ্যন হ'ব কাৰণে আৰু হ'বই এইটো চেনেলৰ পৰা হ'ব মই এইটো খাটাং লিখি দিছোঁ আপোনালোকক মোৰ নামটো আপোনালোকে লিখি ৰাখিব কিবা যদি ডাউট আছে বা কিবা যদি কথা আছে সকলোৱে বিচাৰিছে যে স্যাৰ আপোনাৰ নাম্বাৰটো দিব মই আপোনালোকক ভাইটিসকল অনুৰোধ জনাইছোঁ যে নাম্বাৰটো দিয়া অলপ সম্ভৱ নহয় আপুনি এটা কাম কৰিব ডেছক্ৰিপশ্যন বক্সত মোৰ ফেচবুক লিংক আছে তাতে যাই কিনি আপুনি ক্লিক কৰিলে মোৰ ফেচবুক পেজত যাব পেজ নাই মোৰ জাষ্ট এটা তাতে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠালে মই একচেপ্ট কৰিম আপোনালোকক যিমানখিনি কুৱেশ্যনছ আছে যিমানখিনি কুৱেৰিজ আছে ডাইৰেক্ট সুধিব মই আপোনালোকক এনচাৰটো দি থাকিম ফাইনেলি যেতিয়া ৰিজাল্ট ওলাব আপোনালোকৰ নাম UB বা AB নাম দি ছেভ কৰি মোবাইলত ৰাখি দিম যেতিয়া আপোনালোকৰ চিলেকশ্যন হ'ব ঠিক আছে তেতিয়ালৈকে মই কাকো নম্বৰ নিদিওঁ সকলোৱে ফেচবুকতে আহিব ফেচবুকত আহি কিনি যিমানখিনি কুৱেশ্যনছ আছে ডাউটছ আছে সুধিব পাৰিব কুৱেশ্যনছ আৰু কিবা প্ৰব্লেম থাকিলে মই আছোঁ যেতিয়ালৈকে চাকৰি নহয় তেতিয়ালৈকে আৰু এডভাৰটাইজমেণ্ট ওলাব দিয়ক তাৰপিছত আমি ক্লাছেছ ৰেগুলাৰলি ষ্টাৰ্ট কৰি দিম ভিডিঅ' কেনেকুৱা লাগিছে ভাল লাগিছে যদি ভিডিঅ'টো শ্বেয়াৰ লাইক নিশ্চয় কৰিব আৰু যোৱাকালি SSC GD ৰিজাল্ট কোনে কোনে পাইছে কাৰ চিলেকশ্যন হ'ল সকলোকে মোৰ ফালৰ পৰা অল দ্য ভেৰি বেষ্ট আহিবলগীয়া মেডিকেল হ'বলগীয়া যাৰ আছে মেডিকেল হোৱাৰ পিছত চিলেকশ্যন পাবই ঠিক আছে চবে CRPF BSF এনেকৈ ITBP সকলোৱে হ'ব মোৰ ফালৰ পৰা একদম অভিজ্ঞতা আৰু এইটো অভিজ্ঞতা জ্ঞাপন কৰিছোঁ যে সকলোৱে মানে সফল হওক নিজৰ লাইফত ঠিক আছে লগ পাম নেক্সট ভিডিঅ'ত আৰু আহিবলগীয়া যিমানখিনি ইম্পৰ্টেণ্ট ইফেক্টিভ ভিডিঅ' থাকিব শ্বেয়াৰ কৰি থাকিম ঠিক আছে লগ পাম নেক্সট ভিডিঅ'ত টিল দেন বাই জয় আহোম